নিজৰ বাৰ্থডে বুলি বিশেষ একো নাই। ৰাতিপুৱাই মন্দিৰত চাকি এগছি প্ৰত্যেক বছৰে যাওঁ, তাকে জ্বলাই আহিলোঁ। বিশেষ একো আৰু পাতা নাই। গধূলি এটা সৰুকৈ বেণ্টো কেক লৈ আনিছিলে হাজবেণ্ডে, সেইটোকে কাটিলোঁ আৰু ভাগিনহঁতো আহিছিলে, সেনেকৈ কাটি মেলি খালোঁ। বেছি ডাঙৰকৈ পাতা নাই আৰু এতিয়া পাতি এনেকৈ ভালো নালাগে। তাৰ পিছদিনাখন মাহঁতৰ ঘৰত গ'লোঁ। মোৰ অলপমান কাম আছিল মাহঁতৰ ঘৰত, তাৰ বাবে আহিছিলোঁ। এয়া গধূলি অলপ ওলাই গ'লোঁ ভণ্টি আৰু মাৰ লগত, অকণমান বজাৰ আছিল। আমি বজাৰ কৰাৰ আগতে ফাষ্ট ফুড কিনি লৈ ল'লোঁ। তাৰপিছত আৰু এয়া কি কিনিলোঁ, চুলিত মৰা এটা খোপা কিনিলোঁ, বিয়াত লাগে। মোৰ মানে খোপা এটাৰ বৰ প্ৰয়োজন হৈ আছিলে, সেইবাবে। খোপাটো 50 টকা লৈছে আৰু এইটো গণেশগুৰিৰ ফ্লাইঅভাৰৰ কাষত থকা বম্বে ফেশ্বন যে আছে, তাত আহিছোঁ। ইয়াত বস্তুবিলাক মানে প্ৰায়ে আহোঁ মই কিনিব, কাৰণ ইয়াত বহুত ভাল ভাল এফৰ্ডেবল প্ৰাইজত পায় বস্তুবিলাক। কোনে অহা নাই আহিব, ইয়াতে লৈ যাব, ইয়াৰ পৰা বস্তুবিলাক ভাল লাগে। আৰু এয়া ভণ্টিয়ে চাই আছে, তাইক ইয়েৰিংছৰ প্ৰয়োজন হৈছে তাইকো, সেইকাৰণে ডিচাইড কৰিব পৰা নাই কোনটো লয় কোনটো নলয়, সেইকাৰণে সুধি আছে আমাক। আৰু ইয়াত এইবিলাক পায় আৰু ইয়েৰিংছ, তাৰপিছত পাৰফিউম, নেইল পলিছ, ক্লিনজাৰ, এইবিলাক সৰু সৰু বহুত বস্তু পায়। যি লাগে চব পাব আপোনালোকে। এয়া বৌ চুলিত মাৰা, দীঘল চুলি হ'লে ভাল লাগে মাৰি পিনে। তাৰপিছত আকৌ এয়া মই এটা পিন লৈ ল'লোঁ, মোৰ বিয়াৰ পিনটো ছিঙি গৈছে, সেইকাৰণে আকৌ এটা পিন লৈ লৈছোঁ। এইখিনিয়ে বজাৰ আছিল, বেলেগ নাছিল আৰু বেছি। আজিলৈ আহোঁ, বাই।